শালিকা আৰু কাউৰী। নাপিত বপুৰাই মাটিত এদিন দাপোন এখন থৈ হাত ধুবলৈ নদীলৈ গ'ল চৰিয়া এটি লৈ। এনেতে এজনী কাউৰী আহি আইনাৰ আগত ৰ'ল। ইমানে বেয়া দেখিবলৈ তাই ভাবি আচৰিত হ'ল। মনৰ দুখতে উৰি গৈ তাই গছ এজোপাত ৰৈ উচুপি আছিল কিমান যে পৰ কথাটো ভাবি লৈ। দূৰতে ৰৈ শালিকাজনীয়ে কাউৰীজনীলৈ চালে। চকুৰ পানীবোৰ দেখিছিল তাই নিগৰি অহা গালে। বেজাৰ লাগি শালিকীজনী উৰি গৈ ওচৰ পালে। সুধিলে তাই কি হ'ল সখী বুলি কৈ মুখলৈ চালে। শালিকীজনীৰ মধুৰ মাতত থমকি তাই ৰ'ল। দুচকুৰ পানী থাকিব খুজি লাজত পমি গ'ল। কওঁ নকওঁকৈ কাউৰীজনীয়ে গোটেই কথাবোৰ ক'লে। বিধাতাই যে বেয়াকে সজিলে তাইক দেখিবলে। কথাবোৰ শুনি শালিকীজনীয়ে মিঠা হাঁহি মাৰি ক'লে, তুমি কিয় সখী মিছাতে কান্দিছা? বিধাতাই যি দিলে। ৰূপৰ আদৰ নহয় স্থায়ী, ৰূপ নোহোৱা হ'লে গুণৰহে আদৰ থাকে চিৰদিন, সেই কথা সদায় ফলে। তোমাৰ প্ৰয়োজন আছে বাবেইতো বিধাতাই জন্ম দিলে। সকলো জীৱৰ বাবে এই ধৰা, শালিকী সখীয়ে ক'লে। কথাবোৰ শুনি কাউৰীজনীৰ চকু পানী নোহোৱা হ'ল। ৰঙতে দুয়ো পাখি মেলি মেলি দূৰলৈ উৰি গ'ল।